শিৱসাগৰত দল সংগঠনৰ বনচাইনৰ সিদ্ধান্ত চৰকাৰৰ নাছিল। এটা টেলিভিছনৰ অনুষ্ঠানত বিজেপি বিধায়ক বিশ্বজিৎ ফুকনৰ মন্তব্যৰ পাছতে শিৱসাগৰৰ আয়ুক্তৰ বিৰুদ্ধে ক্ষোভ দল সংগঠনৰ। শিৱসাগৰৰ আয়ুক্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰক। যদি এই সিদ্ধান্ত চৰকাৰৰ নহয়, চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰক। যি স্থিতি সেই স্থিতি কেতিয়া গ্ৰহণযোগ্য নহয়। তেখেতে জোৰ জুলুম কৰি আমাৰ যিসকল সংগ্ৰামী সতীৰ্থ আছে, যিসকল সংগ্ৰামী সতীৰ্থই খিলঞ্জীয়া মানুহৰ অস্তিত্ব ৰক্ষা যিখন আমি সংগ্ৰাম কৰিছোঁ, আমি এই সংগ্ৰাম কৰা লোকসকলক তেখেতে জোৰ জুলুম কৰি বন চাইন কৰাইছে। মাধ্যমত এজন অসম চৰকাৰৰ এজন আচলতে MLA বিশ্বজিৎ ফুকনে এটা মন্তব্য পোষণ কৰিলে যে তেখেতে কৈছে যে চৰকাৰৰ সিদ্ধান্ত নহয় বন চাইনটো। বন চাইনটো হ'ল শিৱসাগৰ আয়ুক্তগৰাকীৰ নিজাববীয়া সিদ্ধান্ত। অসম চৰকাৰলৈ আহ্বান জনাইছোঁ, যদিহে শিৱসাগৰ জিলাৰ উপায়ুক্তজনে নিজাববীয়া সিদ্ধান্ত গ্ৰহণ কৰিছে, স্বৈৰাচাৰিতাৰে সিদ্ধান্ত লৈছে, মই মতালি কৰিছে, তেতিয়াহ'লে আপোনালোকৰ যদি ভাবিছে তেওঁ ভুল কৰিছে, তেতিয়াহ'লে আপোনালোকে তেওঁৰ ওপৰত অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰক। উজনি অসমৰ বিভিন্ন স্থানত যি সময়ত মিয়াৰ বিৰুদ্ধে বীৰ লাচিত খানাৰ লগতে আন কেইবাটাও সংগঠনে একগোট হৈছে, তেনে সময়তে বীৰ লাচিত খানাৰ লগতে মিয়াৰ সপক্ষে ৰাজপথলৈ ওলাই আহিছে AIUDF। AIUDFৰ স্পষ্ট মত, অসমৰ পৰা মিয়াক খেদিব নোৱাৰে। মিয়া লাচিত সেনাই কেতিয়াও খেদিব নোৱাৰি। লাচিত সেনাৰ ইমান সাহস থাকিলে দেখাই দিওঁ, মিয়া ইমান দুৰ্বল নহয়। মিয়া হিচাপত আছে, থাকিব। সেইবিলাক লাচিত সেনাৰ কথা শুনি আমাৰ একো লাভ নাই। আৰু মিয়া কেনেকৈ খেদিব? মিয়া এইটো বাংলাদেশী নি? বাংলাদেশী হ'লে খেদক। মিয়া ইয়াত জনমৰ পৰা আছে, থাকিব। মিয়াক কোনে খেদিব নোৱাৰি। ইভেন মুখ্যমন্ত্ৰীয়ে চাহিলেও মিয়া খেদিব নোৱাৰে। মিয়াৰ বিৰুদ্ধে এয়া এক ষড়যন্ত্ৰ বুলি ক'লে গৰৈমাৰীবাসীয়ে। মিয়াক অপৰাধী এটা জনগোষ্ঠী হিচাপে প্ৰতিপন্ন কৰিব বিচৰাসকলে আচলতে ক্ষমতাৰ ৰাজনীতি কৰিব বিচাৰিছে। তেওঁলোকে ধৰ্মৰ নামত, জনগোষ্ঠীৰ পৰিচয়ৰ নামত মিয়াৰ বিৰুদ্ধে এক ষড়যন্ত্ৰত লিপ্ত হৈছে, যি অসমীয়া জাতীয় জীৱনক দুৰ্বলহে কৰি তুলিব বুলি মোৰ এটা বিশ্বাস। মিয়া মানেই কেৱল অপৰাধ, এইটো কেতিয়াও হ'ব নোৱাৰে। অপৰাধ প্ৰতিটো সমাজত থাকিব পাৰে আৰু আছে। পেটৰ যন্ত্ৰণাত উজনিত একাংশই কাম কৰি আছে। আমাৰ জাতিক টাৰ্গেট নকৰিব, শৃংখল চলিহাক হুমকি দিলে ধুবুৰীৰ প্ৰাক্তন বিধায়ক ৰচুল হকে। চলিহা, তুমি এই যে হিন্দু মুছলমানৰ ৰাজনীতি কৰি আছা, এই দুখীয়াখিনিৰ ওপৰত যে অত্যাচাৰ কৰি আছা, দুখীয়া মুছলমানখিনিৰ ওপৰত যে অত্যাচাৰ কৰি আছা, তুমি জানা এইটোলৈ কিমান এটা হিন্দু মুছলমানৰ ডাঙৰ ঘটনা হ'ব? উজনত যদি তুমি আমাৰ দুখীয়া মুছলমান ল'ৰা পেটৰ যন্ত্ৰণাত উজনিত লেবাৰী কাম কৰি আছে, ড্ৰেইন চাফ কৰি আছে, কাম কৰি আছে, সেইসকলৰ ওপৰত তুমি অত্যাচাৰ কৰি আছা। তুমি বাংলাদেশী খেদা, কোনো আপত্তি নাই। বাংলাদেশী, তুমি বাংলাদেশী মুছলমান কিয় কোৱা? মিয়া মুছলমান কিয় কোৱা? উজনিত আৰম্ভ হোৱা মিয়া খেদা অভিযান সন্দৰ্ভত তৃণমূল কংগ্ৰেছৰ নেতা ৰিপুণ বৰাৰো মন্তব্য। মুখ্যমন্ত্ৰীয়ে অসমত বিদ্বেষৰ সৃষ্টি কৰিছে। উজনি অসমত মিয়াৰ বিৰুদ্ধে অভিযানৰ এক ভাইৰেল ভিডিঅ' প্ৰচাৰ হৈছিল। এই ভিডিঅ'ক লৈ আমচুৰ মন্তব্য, প্ৰশাসনে মিছা বুলি কোৱা ভিডিঅ'টো সঁচা। নিৰ্যাতিত শ্ৰমিকে গোৱালপাৰা থানাত গোচৰ তৰিছে। বিজেপি নেতা ময়ূৰ বৰগোহাঁইৰ বিৰুদ্ধে উঠিছে অভিযোগ। যোৱা পৰহি যিটো ভিডিঅ' ভাইৰেল হৈছিল, শ্ৰমিকৰ ওপৰত নিৰ্যাতন চলোৱা, আছুকে ধৰি বিভিন্ন সংগঠনৰ নাম লৈ জিন্দাবাদ দিয়া হৈছিলে, এই কাৰ্যটো কোনে কৰিছিল? এই লেবাৰসকলক কোনে লৈ গৈছিলে? এই কথাটো সংবাদ মাধ্যমে অসমবাসী ৰাইজে জনা উচিত। শিৱসাগৰ বিজেপিৰ সভাপতি, নাজিৰা সমিতি সমষ্টিৰ কণ্টেষ্টেড কেণ্ডিডেট ময়ূৰ বৰগোহাঁই, তেওঁৰ নেতৃত্বত এই লেবাৰখিনিক লৈ যোৱা হৈছিল গোৱালপাৰা আৰু বৰপেটাৰ পৰা। সেই লেবাৰ শ্ৰেণী ভাৰতীয় অসমীয়া নাগৰিকখিনিক যে অন্যায়ভাৱে অত্যাচাৰ কৰিলে, এই ময়ূৰ বৰগোহাঁইকে আদি কৰি তেওঁৰ লগত জড়িত থকা ব্যক্তিসকলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা হ'বনে নাই, মুখ্যমন্ত্ৰীয়ে এইটো স্পষ্ট কৰিব লাগে। ইফালে বিজেপিৰ নেতা ময়ূৰ বৰগোহাঁইৰ বিৰুদ্ধে সৰব বিধায়ক চেয়াৰমান আলিও। এই ময়ূৰ বৰগোহাঁই হ'ল বিজেপিৰ জিলা প্ৰেচিডেণ্ট, অৰ্থাৎ এই বিজেপিৰ উচতনিত ময়ূৰ বৰগোহাঁইৰ দৰে কিছু স্বাৰ্থান্বেষী ব্যক্তিয়ে অসমত হিন্দু মুছলমানৰ মাজত বা মিয়া অসমীয়াৰ মাজত এটা সংঘাত লগাব খুজি আছে। আনহাতে ৰাজ্যৰ আইন শৃংখলা পৰিস্থিতি অটুট ৰখাৰ স্বাৰ্থত বিভিন্ন স্থানত চলিছে আৰক্ষীৰ ৰুট মাৰ্চ। উজনি অসমত মিয়া খেদা অভিযানক লৈ ডিজিপিক সাক্ষাৎ কৰে নেমচুৰ কেন্দ্ৰীয় নেতৃত্বই।
সেই সময়তে সোণাৰীত টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি বিজয় ৰাজকোঁৱৰ আৰু সহ সম্পাদক পাৰ্থ ৰাজকোঁৱৰক আটক কৰিছে আৰক্ষীয়ে। ব্যুৰ' ৰিপৰ্ট, প্ৰাগ নিউজ।